তো এক্সারসাইজ R1 or কোশ্চেন নাম্বার 10 10ত কি কৈছে সৰল কৰিব দিছে 7 নাম্বার 1/1 plus √2 plus 1/√2 plus √3 plus 1/√3 plus √4 আমাক সৰল কৰিব দিছে তো প্ৰথমতে চোৱা এটা এটাকে লম আমি 1 plus √2 ইয়াতে প্লাস দিয়া আছে আমি কি লম 1 minus √2 প্লাস দিয়া থাকিলে মাইনাস লব লাগে আৰু একেটাই ওপৰত লম 1 minus √2 ইয়াতো একে হ'ব √2 plus √3 দিয়া আছে প্লাসৰ দিয়া আছে আমি কি হৰ লম মাইনাসৰ লম এটো আকৌ ওপৰত লম নেক্সট √3 plus √4 প্লাসৰ দিয়া আছে আমাক এটো আমি মাইনাসত লম নহল এতিয়া তলৰ গোটেই কেটা a plus b all into a minus b পৰিছে আমাৰ ফৰ্মুলা আছিল a plus b all into a minus b is equal to a square minus b square তো এটো a plus b all into a minus b পৰিছে এনেকে নরমালি মনত ৰাখিবা এনেকুৱা অংক বিলাকত প্ৰথমটোৰ স্কয়াৰ মাইনাস সেকেন্ডৰ স্কয়াৰ হ'ব a স্কয়াৰ মাইনাস b স্কয়াৰ নহলে এনেকে মনত ৰাখিবা প্ৰথম তলৰটো প্ৰথমটোৰ স্কয়াৰ মাইনাস দ্বিতীয়টোৰ স্কয়াৰ 1 ৰ লগত এইটো ইনটু কৰিলে কি হ'ব এইটো আহিব নেক্সট আমি কি কৰিম a স্কয়াৰ মাইনাস b স্কয়াৰ হৈ যাব a স্কয়াৰ মানে কি হ'ব ইয়াতে 2 বা প্ৰথমটোৰ স্কয়াৰ মাইনাস দ্বিতীয়টোৰ স্কয়াৰ 1 ৰ লগত ইনটু কৰো 1 ৰ লগত ইনটু কৰিলে কি হ'ব এইটো আহিব বুঝছে এতিয়া তৃতীয়টো চাও কৰি ইয়াতে একে হৈ আছে তলত a plus b all into a minus b কি হয় a স্কয়াৰ মাইনাস b স্কয়াৰ নাইবা কি হয় প্ৰথমটোৰ স্কয়াৰ মাইনাস দ্বিতীয়টোৰ স্কয়াৰ ওপৰত 1 ৰ লগত ইনটু কৰা কি হ'ব এইটোই হ'ব হৈছে ওকে এতিয়া চোৱা 1 ৰ স্কয়াৰ মানে কি 1 into 1 আৰু 1 আৰু 1 পূৰণ কৰিলে কি হ'ব 1 এ হ'ব মাইনাস স্কয়াৰ আৰু ৰুট ওভাৰ কি হৈ যাব ক্যান্সেল 2 হৈ গল ওপৰত আমাৰ চেন আহি প্লাস ইয়াতে কি হ'ব √2 minus √3 স্কয়াৰ আৰু ৰুট ওভাৰ ক্যান্সেল স্কয়াৰ আৰু ৰুট ওভাৰ ক্যান্সেল আহিল কিমান 2 minus 3 আহি গল প্লাস ইয়াতে আমাৰ কি হ'ব √3 minus √4 এটো স্কয়াৰ ৰুট ওভাৰ ক্যান্সেল স্কয়াৰ ৰুট ওভাৰ ক্যান্সেল হৈ গল আমাৰ থাকিল 3 minus 4 ইয়াতে চোৱা 1 ৰ পৰা 2 মাইনাস কৰিব লাগে 2 ৰ পৰা 1 নহয় সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা মাইনাস কেনেকৈ কৰিম আমি আগতে ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো মাইনাস কৰি লও 2 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 1 যেহেতু ডাঙৰ সংখ্যাটোৰ আগত মাইনাস চিহ্ন দি আছে তেনেহলে মাইনাস বহি যাব 1 minus √2 এইটোতো একে হৈ আছে 2 minus 3 সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা আমাৰ বিয়োগ কৰিব লাগে প্ৰথমতে ডাঙৰৰ পৰা সৰু বিয়োগ কৰিম 3 ৰ পৰা 2 মাইনাস কৰিলে কি হ'ব 1 3 ৰ আগত যি চিহ্ন দি আছে মাইনাস চিহ্ন দি আছে মাইনাস আৰু ওপৰটো আমি সেম লিখিলাম এতিয়াও একে 3 ৰ পৰা 4 মাইনাস কৰিব লাগে সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা মাইনাস কেনেকৈ কৰে ডাঙৰৰ পৰা সৰু মাইনাস কৰিম আমি কি পাম 4 ৰ পৰা 3 মাইনাস কৰিলে 1 পাম ডাঙৰটোৰ আগত যেহেতু মাইনাস চিহ্ন দি আছে এই কাৰণে মাইনাস আৰু ওপৰটো সেম এতিয়া চোৱা তলত যেহেতু মাইনাস 1 দি আছে মাইনাস না থাকিলে আমি এনে লিখি দিলো হয় মাইনাস দি আছে যদি মাইনাস ইনটু হৈ যাব ইয়াৰ আগত কি চিহ্ন দি আছিল প্লাস আৰু মাইনাস প্লাসে কি হৈ যায় মাইনাস মাইনাস মাইনাসে কি হয় প্লাস ইয়াৰ আগত কি চিহ্ন দি আছে প্লাস চিহ্ন দি আছে মাইনাস প্লাসত কি হৈ যাব মাইনাস আৰু মাইনাস মাইনাসত কি হৈ যাব প্লাস হৈ যাব মাইনাস প্লাসত কি হৈ যাব মাইনাস হৈ যাব মই ইয়াতে এটো √3 হে হ'ব এটো √3 সরি আৰু মাইনাস মাইনাসে কি হৈ যাব 4 হৈ যাব
এতিয়া চোৱা প্লাছৰ ৰুট 3 মাইনাছৰ ৰুট 3 আমাৰ কেনসেল হৈ গ'ল সরি প্লাছৰ ৰুট 2 মাইনাছৰ ৰুট 2 আৰু প্লাছৰ ৰুট 3 মাইনাছৰ ৰুট 3 কেনসেল হৈ গ'ল এতিয়া থাকিল কি আমাৰ মাইনাছৰ 1 প্লাছ ৰুট 4 এটুক আমি অলপ এটু সাইডত লিখি লও -1 প্লাছ ৰুট 4 -1 প্লাছ ৰুট 4 আমি কি লিখিব পাৰো 2 ইনটু 2 আমি লিখিব পাৰো এতিয়া চোৱা মাইনাছৰ 1 প্লাছ ৰুট ওভাৰৰ মাজত দুটা 2 থাকিলে এটা 2 বাহিৰত ওলাই আহে এতিয়া চোৱা মাইনাছৰ 1 প্লাছ 2 কেনেকৈ কৰিম এটা যদি মাইনাছত দিয়া থাকে আৰু এটা যদি প্লাছত দিয়া থাকে কি কৰিম ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি লও আগত 2 ৰ পৰা 1 মাইনাছ কৰিলে কি হ'ব 1 আহিব ডাঙৰটোৰ আগত কি চিহ্ন দিয়া আছে প্লাছ চিহ্ন হ'ব আমাক দিব নালাগে এইটো হৈ গ'ল আমাৰ এনসার ভিডিওটো চাই ভাল পাইছা যদি এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে এটা সাবস্ক্রাইব কৰি দিবা